ভিডিঅ'টো চোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে কমেণ্টত একোটা #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব আৰু লিখিব সকলোৱে, যাতে আমাৰ জুবিন দাই অতি সোনকালে ন্যায় পায়। ভগৱান আছে বুলি বিশ্বাস নকৰা কেইজনক কৈছোঁ, চাই লওক ভগৱান আছেনে নাই। জুবিনবিহীনে আমাৰ অসমখন, আমাৰ অসমতে আছিলে আমাৰ এজন ভগৱান আৰু এতিয়াও আছে। জুবিনৰ সমাধিস্থলীত হাজাৰ হাজাৰ মানুহে চাকি বন্তি জ্বলায়। আমাৰ এই ভগৱান, যিসকলে ভগৱান নাই বুলি বিশ্বাস কৰে, ভগৱানক দেখা নাই বুলি কোনোদিন কৈছিলে। আমি সৰু থাকোঁতে আমাক আইতাহঁতে কৈ আছিলে ভগৱান বিভিন্ন ৰূপত আহে বুলি। ভগৱানে বিভিন্ন ৰূপত আহি হয়তো ভিক্ষাৰীৰ ৰূপতো আহিব পাৰে, ভিক্ষা খুজিব পাৰে, বা কিবা বেলেগ ৰূপত আহি আপোনাক সহায় কৰিব পাৰে। আজি সেই কথা আমি প্ৰমাণিত হৈ গ'লোঁ। আমাৰ মাজত ভগৱান আছিল, মনোৰঞ্জন দিয়া গায়ক হিচাপেও আমাৰ মাজত আছিল জুবিন দা, যাক নেকি আমি জুবিন দা বুলি চিনি পালোঁ। সঁচাকৈ এজন ভগৱান। কি ৰূপ দি আহিছিল আমি কোনেও গম পোৱা নাছিলোঁ। এটা বেলেগ ৰূপত আছিলে আমাৰ ভগৱান। মনত ৰাখক, আমি সকলোৱে চিঞৰি আছোঁ আমাক ন্যায় লাগে, ন্যায় লাগে। চৰকাৰক কৈ আছোঁ আমি ন্যায় লাগে, সঠিক তদন্ত লাগে, সঠিক তদন্ত দিব চৰকাৰে। তাৰ ওপৰতো আমাৰ বিশ্বাস, চৰকাৰে সঠিক তদন্ত দি আমাক ন্যায় দিব বুলি। কিন্তু এটা কথা মনত ৰাখিব, চৰকাৰে নিদিলেও বা আন কোনোবাই নিদিলেও ভগৱান আমাৰ জুবিন দা তেওঁ নিজে হ'লেও ল'ব। আমি সকলোৱে অলপ অলপ সময় ধৈৰ্য ধৰিছোঁ, দেখিম, আমি দেখা পাম, জুবিন দাৰ ন্যায় দেখা পাম। 195খন দেশৰ ভিতৰত 114খন দেশে চাৰ্চ কৰি চাইছে গুগলত, হু ইজ জুবিন, জুবিন কোন হয়। সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে একমাত্ৰ স্থান লোৱা হৃদয়ত জুবিন গাৰ্গ আমাৰ জুবিন দা। আমাৰ সকলোৰে হৃদয়ে হৃদয়ে আছে আমাৰ জুবিন দা, মৰমৰ জুবিন দা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। জুবিন দাই কৈছিলে কথাষাৰ, আজি প্ৰমাণিত কৰি দিলে। প্ৰত্যেকটো গানৰ লগতে যিখিনি কথা কৈছিলে সকলোবোৰ কথা প্ৰমাণিত কৰি দিলে। কাৰণ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি যেতিয়া জুবিন দাই কৈছিলে, আৰু সেই কথাষাৰ আজি সত্য প্ৰমাণিত কৰিলে। কোন হিন্দু, কোন মুছলিম, কোন খ্ৰীষ্টান, কোন কি, সকলো জাতি জনগোষ্ঠী সকলোৱে একেলগে এতিয়া জুবিন দাৰ সমাধিস্থলীত হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ মানুহে চাকি বন্তি জ্বলাই জুবিনৰ সমাধিস্থলীত নিজৰ মনক সন্তুষ্ট কৰি জুবিন দাক শ্ৰদ্ধাঞ্জলি, শেষ শ্ৰদ্ধাঞ্জলি সকলোৱে জনাইছে। আপুনি বাৰু জানেনে জুবিন দাই কি ভাষাত, 40টা কি ভাষাত গান গাইছিলে? আপোনাৰ কিমানটা ভাষা মনত আছে? আপুনি এবাৰ কমেণ্ট কৰি জনাব পাৰে, বা কিমানটা ভাষাত গান গাইছে আপুনি যদি জানে কমেণ্ট কৰি নিশ্চয় জনাব। মই বেছি নাজানো, মই জানো অসমীয়া, বঙালী, বড়ো, কোচ ৰাজবংশী, আদিবাসী, নেপালী, গুজৰাটী, মাৰাঠী, তেলেগু, তামিল, কানাড়া, ইংলিছ, হিন্দী, কাৰ্বি, মিচিং, তিৱা, পাঞ্জাবী আদি বিভিন্ন ধৰণৰ ভাষাত গীত গাইছে আমাৰ জুবিন দাই। এইবাৰ দেৱালীত চাকি জ্বলিব লাগে জুবিন দাৰ নামত, জয় জুবিন দা। অতি গৌৰৱেৰে কমেণ্টত লিখক জয় জুবিন দা, আৰু লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু এই কথাখিনি মই অকল কোৱা কথা নহয়, আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ পত্নী গৰিমা বৌয়ে কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ। সকলোকে অনুৰোধ জনাইছে সিদিনা জুবিন গাৰ্গৰ সমাধিস্থলীত গৈ। আমাৰ অসমৰ ভাল ভাল মানুহবোৰ, ভাল ভাল ব্যক্তিবোৰ, ভাল ভাল সম্পদ অসমৰ পৰা হেৰাই যাব ধৰিছে অতি সোনকালে, অতি সোনকালে। আমি এনেকৈ হেৰুৱাই পেলাম নেকি সকলোকে? ভাল ভাল ব্যক্তিবোৰ, ভাল ভাল মানুহবোৰ আমাৰ মাজৰ পৰা এনেকৈ নোহোৱা হৈ যাব নেকি? খুব দুখিত আমি ভাল ভাল ব্যক্তিবোৰ যেতিয়া নোহোৱা হৈ যায়, আৰু সেই ব্যক্তিবোৰৰ ন্যায় আজিলৈকে পোৱা নাই, যি নেকি ক'বলৈ গ'লে বহুত আছে। এই ভিডিঅ'টোত বৰ বেছি কথা ক'ব বিচৰা নাই, কাৰণ সকলোৱে দুখিত, সকলোৱে জ্ঞাত, সকলোৱে জানে সকলো কথা, সকলোৱে দেখি আছে, দেখি আহিছে, দেখিয়ে আছে এতিয়াও। আমি সকলোৱে মাত্ৰ এতিয়া এটাই বিচাৰোঁ, জুবিন গাৰ্গে ন্যায় পোৱাটো। কাৰণ আমাৰ অসমৰ হীৰাৰ টুকুৰা জুবিন গাৰ্গ, আমাৰ জুবিন দা অতি মৰমৰ আছিল। গতিকে ন্যায় পোৱাটো আমি বিচাৰোঁ।
আৰু আমি চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছোঁ যে আমি অতি সোনকালে ন্যায় পাম। ভিডিঅ'টোৰ শেষত জয় জুবিন দা। ভিডিঅ'টো আজি ইমানতে এৰিছোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় জুবিন দা, জয় আই অসম।